হেল্ল' এভৰিৱান, আনচাৰী ছাৰ এটিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভাল খবৰ লৈ আহিছোঁ। যিসকল কেণ্ডিডেট টিচাৰ হ'ব খোজে আৰু সিহঁতৰ কাৰণে DLEDৰ প্ৰয়োজন আছে, LP/ME টিচাৰৰ কাৰণে। যিসকল প্ৰাৰ্থীয়ে LP বা ME টিচাৰ হ'ব খোজে সেইসকলৰ কাৰণে এটা ভাল খবৰ। যদি DLED নাই তেনেহ'লে DLED কৰিব পাৰিব, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। ইয়াৰ কাৰণে এটা পৰীক্ষা দিব লাগে, পেট পৰীক্ষা, প্ৰি এণ্ট্ৰি টেষ্ট। আৰু কি কি কোৱালিফিকেশ্যন লাগিব আৰু অনলাইন ফি কিমান আছে ডিটেইলছত জনাবলৈ লৈছোঁ। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, দ্য কেণ্ডিডেট মাষ্ট হেভ হায়াৰ ছেকেণ্ডেৰী 10+2 from recognized board or university or council with at least 50% marks aggregate. মিনিমাম 50% মাৰ্ক থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত যদি LP টিচাৰ হ'ব খোজে তেতিয়াহ'লে, আৰু পেট পৰীক্ষাটো দিব লাগিব। আৰু যদি গ্ৰেজুৱেশ্যন থাকে অৰ্থাৎ BA বা BSc বা BCom থাকে তেতিয়াহ'লে পাৰ্চেণ্টেজ নালাগে, তেনেহ'লে LP/ME দুয়োটাতে এপ্লাই কৰিব পাৰিব। যদি অকল হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক থাকে, গ্ৰেজুৱেশ্যন নাই, তেতিয়াহ'লে অকল LPৰ কাৰণে যোগ্যতা লাভ কৰে। এজ লিমিট দিয়া আছে, 18 বছৰ হ'বই লাগিব, 18 বছৰ তলত হ'লে এপ্লাই কৰিব নোৱাৰে। আৰু 34 বছৰ হায়েষ্ট এজ লিমিট দিয়া আছে, 34 ইয়াৰ্ছ, ইয়াতকৈ বেছি হ'ব নোৱাৰে। SC ST হিলছ এইসকলৰ কাৰণে 2 ইয়াৰ্ছ লিমিট বঢ়াই দিয়া হৈছে। আৰু ৰিজাৰ্ভেশ্যন আছে বিভিন্ন কেটেগৰীত। কেনেকৈ এপ্লাই কৰিব লাগিব? CERTPET.co.in গৈ লগ ইন কৰিব লাগিব আৰু এপ্লিকেশ্যন ফি দিব লাগিব 600 টকা। UPIৰ জৰিয়তে দিব পাৰে, ডেবিট কাৰ্ড আদিৰ জৰিয়তে দিব পাৰে। যেতিয়া এপ্লাই কৰিব তাৰপিছতে এইটো দিব লাগিব, পে' কৰিব লাগিব। এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু মূল যিটো ডেট আছে, মেইন ডেটটো হ'ল অপেনিং অফ অনলাইন ছাবমিশ্যন যিটো ডেট দিয়া আছে 21/5/2026 তাৰিখ, অৰ্থাৎ মে' মাহৰ 21 তাৰিখৰ পৰা আৰম্ভ হৈছে। ক্লজিং অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন উইথ ফি পে'মেণ্ট 10/6/2026, অৰ্থাৎ জুন মাহৰ 10 তাৰিখলৈকে টাইম আছে। জুন মাহৰ 10 তাৰিখৰ ভিতৰত অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, 10 তাৰিখ পাৰ হ'লে আৰু কৰিব নোৱাৰে। এডমিট কাৰ্ড ডাউনলোড যিটো দিয়া আছে ডেটটো, সেইটো হ'ল 5/7/2026 অনৱাৰ্ডছ, অৰ্থাৎ জুলাই মাহৰ 5 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু এক্সাম ডেট যিটো দিয়া আছে, প্ৰি এণ্ট্ৰি টেষ্ট এক্সাম ডেট, এইটো ডেটটো হ'ল 12/7/2026, অৰ্থাৎ জুলাই মাহৰ 12 তাৰিখত পৰীক্ষাটো হ'ব। আৰু দ্য ৰিজাল্ট ডেট দিয়া আছে, ডেট অফ ৰিজাল্ট, ডিক্লেৰেশ্যন ৰিজাল্ট 27/7/2026, অৰ্থাৎ জুলাই মাহৰ 27 তাৰিখত ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব। আৰু পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু অনলাইন কৰাৰ কাৰণে যিটো ৱেবছাইট, এইটো হ'ল CERTPET.co.in, এইটোত গৈ লগ ইন কৰিব লাগিব। আৰু প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে কেনেকুৱা কুৱেশ্যন আহিব সেই বিষয়ে পৰৱৰ্তী ভিডিঅ'ত জনাই দিয়া হ'ব।